মোবাইলটো হাতত লৈ মোৰ দৰে আপুনিও দুমুজাত পৰিছে নেকি যে আজি আজৰি সময়খিনি কোনখননো চিনেমা চাওঁ বহুদেৰি নেটফ্লিক্স এমেজন হটষ্টাৰ সকলোতে সাৰ্চ কৰি বিচাৰি পোৱা নাই নেকি যে কোনখন চিনেমানো চালে ভাল হ'ব তেন্তে আহক এখনি বৰ ধুনীয়া চিনেমা আপোনালোক সকলোকে ৰেকমেণ্ড কৰোঁ নমস্কাৰ সকলোকে মই সঞ্জীৱ কলিতা আৰু চিনেভিউৰ এই নতুন ভিডিঅ'লৈ এখন নতুন চিনেমাৰ কথা পাতিবলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ যোৱা নৱেম্বৰ মাহত চিনেমা হলত ৰিলিজ হোৱা আৰু তাৰ প্ৰায় দুমাহ পিছতে এমেজনত মুকলি পোৱা সুজিত সৰকাৰৰ আই ৱান্ট টু টক চিনেমাখনৰ কথা আজি আমি এই ভিডিঅ'টোত পাতিম हर स्टोरी का कोई पर्पस कोई मीनिंग होता है पर्पस अब उनको सॉरी बोलना है जिनको मैंने हर्ट किया है और जहां तक मीनिंग की बात है आई डोंट नो আপুনি যদি ইতিমধ্যে পিকু নতুবা অক্টোবৰ চাইছে তেন্তে তেনে ধৰণৰ এটা হোলসম এক্সপেৰিয়েন্সে এই আই ৱান্ট টু টক চিনেমাখনৰ পৰা এক্সপেক্ট কৰিব পাৰে অৰ্জুন সেনৰ জীৱনৰ ওপৰত আধাৰিত এই চিনেমাখনে তেওঁৰ হঠাৎ হোৱা বেমাৰীটি আৰু সেই বেমাৰীটিৰ সৈতে প্ৰত্যেক মুহূৰ্তত যুঁজ দিয়া তেওঁৰ লাইফটো বৰ সুন্দৰভাৱে দৰ্শকৰ আগত দাঙি ধৰে কোনো পেশেন্ট নতুবা বেমাৰৰ ওপৰত নিৰ্মাণ হোৱা আন চিনেমা যেনে দ্য স্কাইজ পিংকৰ দৰে ৰোগীজনক চিম্পাথাইজ কৰাৰ পৰিৱৰ্তে এই চিনেমাখনে অৰ্জুন সেনৰ জীৱনটি কেনেকৈ বেমাৰটিক যুঁজ দিয়াৰ অৰ্থে বৰ সাধাৰণভাৱে চলি যায় তাকহে দেখুৱায় চিনেমাখন চাই আপুনি অৰ্জুন সেনৰ ওপৰত দয়া জন্মাৰ পৰিৱৰ্তে সেই কেৰেক্টাৰটোৰ ওপৰত আপোনাৰ খঙো উঠিব কিয়নো এই চিনেমাখনে তেওঁৰ বেমাৰ হোৱা বুলি তেওঁক গ্লৰিফাই নকৰি তেওঁৰ উইকনেছবোৰো বৰ নুৱান্সলি দেখুৱায় ইয়াত সামৰি পৰে তেওঁৰ ৰুড বিহেভিয়াৰ টুৱাৰ্ডছ হিজ কলিগছ তেওঁৰ ৰিলেশ্যন নিজৰ ছোৱালীজনীৰ লগতে তাৰোপৰি তেওঁৰ ব্ৰকেন মেৰেজ অৰ্থাৎ এই চিনেমাখন চাই এনে অনুভৱ হয় যেন আপুনি কাৰোবাৰ জীৱনৰ ভিতৰত গৈ তাক অবজাৰ্ভ কৰি আছে সুজিত সৰকাৰৰ আগৰ চিনেমাবোৰ যেনে পিকু য'ত পিকু আৰু ভাস্কৰ বেনাৰ্জীৰ ফাদাৰ ডটাৰ ৰিলেশ্যনশ্বিপটো দেখুওৱা হৈছে নতুবা অক্টোবৰ য'ত এজন পেচেণ্টৰ আশে-পাশে চেঞ্জ আৰু ডেনৰ লংগিং দেখুওৱা হৈছে ঠিক একেদৰেই এই চিনেমাখনতো সেইবোৰৰ অকণ টাচ আপুনি পাব আই ৱান্ট টু টক চিনেমাখন খুব কাম লগতে এণ্টাৰটেইনিং চিনেমা জনি লিভক বহু দিনৰ মূৰত স্ক্ৰীনত দেখি আপোনালোকে অলপ সকাহ পোৱাৰ লগতে তেওঁৰ সেই লিমিটেড স্ক্ৰীন প্ৰেজেন্সটো আপোনালোকে খুব হাঁহিব तेरे को बड़ा मजा आता है ना आने को बार-बार तो हॉस्पिटल के बाजू में एक ले लेना घर एक व्हीलचेयर ले आया जूम गया जूम आया जूम गया আৰু যদি অৰ্জুন সেনৰ পৰিস্থিতি দেখি আপোনাৰ হাঁহি উঠে তেন্তে গিল ফিল নকৰিব কাৰণ সুজিত সৰকাৰে সেই কেৰেক্টাৰটো টিপিক্যাল পেশেন্ট হিচাপে বনোৱাই নাই গতিকে সেই কেৰেক্টাৰটো দেখি আপোনাৰ হাঁহি উঠাটো প্ৰবেবলি স্বাভাৱিক মুঠতে এই চিনেমাখনত আপুনি অভিষেক বচ্চনক এটা নতুন ৰূপত দেখিবলৈ পাব ইমান বছৰে মানুহৰ পৰা ক্ৰিটিচিজম পোৱাৰ পিছত এই চিনেমাখনত তেওঁ হয়তো নিজৰ নুৱান্স এক্টিং দেখাবলৈ সক্ষম হৈছে When you get your life back, what will you do, Arjun? গতিকে এমেজন প্ৰাইমত গৈ এবাৰ চিনেমাখন চাই দিব আৰু জনাব কেনে পালে চিনেভিউৰ ৱেবছাইটত এই চিনেমাখনৰ কথা বিতংকৈ লিখা হৈছে এবাৰ পঢ়িব বাকি আজিলৈ ইমানেই আকৌ এখন নতুন চিনেমাৰ সৈতে আকৌ এবাৰ লগ পাম তেতিয়ালৈ চিনেমা চাই থাকিব আৰু চিনেমাৰ কথা পাতি থাকিব ধন্যবাদ